Hello guys, welcome back to my YouTube channel. আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা ভাওনা সমাৰোহ ভিডিঅ' মানে লখিমপুৰ কুঁৱগাঁৱত অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা হৈ আছে আৰু তালে মই আহিছোঁ সেয়েহে ভাবিলোঁ আপোনালোককো অলপ তাৰে কিছু দৃশ্য দেখাওঁ মানে ভাওনাও দেখাম আৰু তাত মানুহ কিমান হৈছে সকলো দৃশ্য দেখাম বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ অসম ভিত্তিত ভাওনা সমাৰোহ প্ৰতিযোগিতা 13 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে 19 মাৰ্চৰ দিনা শেষ হ'ব আৰু আজি হ'ল 18 মাৰ্চ আৰু 18 মাৰ্চৰ বৰ্তমান এতিয়া 4টা-5টা বাজিছে আৰু ইমান সময়তে আহিছে মানে 4টা বজাত এখন হয় নাট আৰু 9টা বজাত এখন নাট হয় মানে ডেইলি দুখনকৈ আপোনাৰ নাটক ইয়াত প্ৰদৰ্শন হয় আৰু আজি প্ৰথম নাটখন কোনে মানে প্ৰদৰ্শন কৰিব সকলোখিনি আপোনালোকক মই জনাম প্ৰথমে আপোনালোকক তাৰ কিছু দৃশ্য দেখাই আছোঁ এটা আপোনালোকৰ ইয়াত যে দেখিছে এই চাওক ইয়াত সকলো ব্যৱস্থা কৰা হৈছে আপোনাৰ কাৰোবাৰ যদি বেমাৰো হয় তাত আপোনাৰ ডক্টৰ আছে কিছুমান ব্যৱস্থা ৰাখিছে আৰু বহুত ধুনীয়াকৈ পাতিছে মানে আৰু বহুত ডাঙৰ মানে মঞ্চ হয় তাত আপোনাৰ ভাল লাগিব চাগে চাই থাকক আপোনালোকেও ময়ো চাম বুলি আহিলোঁ বৰ্তমান মানুহ কম আছে অলপ দেৰিকৈ দেখাম কিমান মানুহ হয় আৰু এয়া ভাওৰীয়াসকল ৰেডি হৈছে নাট মঞ্চস্থ কৰিবৰ কাৰণে আৰু নাট মঞ্চস্থ কৰিব জনতা শিল্পী সমাজ মাজুলী ৰাইজে আৰু নাটখনৰ নাম হৈছে হৰিচন্দ্ৰ উপাখ্যান আৰু আৰম্ভ হৈ গ'ল আৰু এয়া আমাৰ প্ৰভু ঈশ্বৰ মানে শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি আছে গতিকে চাই থাকক আৰু দৃশ্যখিনি আপোনালোকক দেখাই আছোঁ সুন্দর সংসার এই ময়ময় সংসার ভক্তই আমার পরম ধন ভক্তর মন বাঞ্ছা পূরণের হেতু ভক্তর প্রতি পালনের হেতু যুগে যুগে আমি নানান রূপে হও অবতার ভিন্ন রূপে অবতরী আপোনালোকক কৈছিলোঁ বহুত মানুহ হ'ব বুলি গতিকে আপোনালোকে নিজে চাই লওক বহুত মানুহ হৈছে মানে বহুত মানুহ আহিছে আৰু ভাওনা চাবৰ কাৰণে আৰু গোটেই ভাওনাখন আপোনালোকক দেখাব নোৱাৰিলোঁ অলপ দৃশ্য দেখালোঁ আপোনালোকক আৰু মই ভাল পালোঁ চাই কিন্তু আপোনালোকে চাই ভাল নাপাবও পাৰে ভিডিঅ'টো তথাপিও দিলোঁ আৰু ধন্যবাদ